আগতে আমি শুনিছিলোঁ অসুৰবিলাকৰ আত্মাবিলাক এটা চৰাইত থাকে। যেতিয়ালৈকে সেই চৰাইটো নমৰে সেই অসুৰজনক মাৰিব নোৱাৰে, সেইটো জিউলাও বুলি কয়। ঠিক তেনেদৰে প্ৰতিখন দেশৰো এটা আত্মা থাকে, আৰু ভাৰতবৰ্ষৰ সেই আত্মাটো হৈছে ধৰ্ম। গতিকে আমি আজিৰ এই গণৰাজ্য দিৱস বা স্বাধীনতা দিৱস যেতিয়া আমি উদযাপন কৰোঁ, সেইখিনি এটা এনেকুৱা সময়ত য'ত আমি আমাৰ শক্তিসমূহক অনুভৱ কৰোঁ, আমাৰ সকাৰাত্মক দিশসমূহক আমি স্মৰণ কৰোঁ, সংস্মৰণ কৰোঁ। লেতেৰা পানী আছে, সেই লেতেৰা পানীখিনি পেলাব আপুনি নোৱাৰে, কিন্তু চফা কৰিব লাগে। তাত আপুনি ভাল পানী ঢালি গৈ থাকক, ভাল পানী ঢালি গৈ থাকক, এটা সময়ত বেয়াখিনি নিজে নিজে ওলাই যাব। সমস্যাক আপুনি দুটা ধৰণেৰে একচেপ্ট কৰিব পাৰে, এটা হৈছে ৰিয়েকশ্যন, এটা হৈছে ৰেছপন্স। ৰিয়েকশ্যন মানে প্ৰতিক্ৰিয়া। কোনোবাই গালি পাৰিলে আপুনি গালি পাৰিলে গুচি আহিলে, প্ৰতিক্ৰিয়া সেইটোক কয়। কিন্তু ৰেছপন্স কাক কয় জানেনে? যে আপোনালোকৰ মগজু লগাই, আমাৰ মন বুদ্ধি বিবেক লগাই আমি কি কৰিলে উচিত হ'ব, সেইটো হৈছে ৰেছপন্স। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কি কৈ থৈ গৈছে জানেনে? কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, শিশি কদাচিত মনুষ্য হয় ভাৰত পৰিষে আশী। মানে কোটি কোটি জন্মৰ পুণ্য কৰিলেহে আমি ইয়াত জন্মগ্ৰহণ কৰিব পাৰোঁ। ভাৰতীয় সংস্কৃতিৰ কেইটামান মূল বৈশিষ্ট্য আছে, তাৰে এটা ইম্পৰ্টেণ্ট আছে বসুধৈৱ কুটুম্বকম, তাৰপিছত সৰ্বে ভৱন্তু সুখিনঃ, তাৰপিছত বৈচিত্ৰতাৰ মাজত একতা, ঈশাৱাস্যমিদং সৰ্বম, মানে ঈশ্বৰ সকলোতে বাস কৰে। সেইকাৰণে বসুধা এইব কুটুম্বকম মানে আমি গোটেই বসুধাখনক মানে পৃথিৱীখনকে কুটুম্ব মানে আপোন নিজৰে বুলি ভাবোঁ। ত' আমি দেশৰ আমাৰ শক্তিখিনি আমি অনুভৱ কৰাৰ সময়, আৰু আমি সকলোকে সেই শক্তিৰ কথা অনুভৱ কৰা নিজৰ কৰণীয়টো খালি কৰি যাব লাগিব।